Hello guys, welcome to my YouTube channel. লাখ followers, লাখ viewers থকাৰ পাছতো বহুতৰ একাউণ্টত মনিটাইজেশ্যন সেটআপ পোৱা নাই। তাৰ বিভিন্ন কাৰণ আছে। তাৰ ভিতৰত মুখ্য কাৰণ কি হ'ল, আপোনালোকে যিবিলাক ভিডিঅ' আপলোড কৰে বা ৰিলছ আপলোড কৰে, সেই আপলোড কৰাৰ সময়ত আপোনালোকে যিটো এলগৰিদম, সেই এলগৰিদমৰ হিচাপত মানে হেশটেগ লগাব নোৱাৰে, যাৰ কাৰণে আপোনালোকৰ ভিডিঅ' ৰিলছসমূহ কোনফালে পঠাব, কোনফালে ভগাই দিব ফেচবুকে এইটো ডিচিশ্যন ল'ব নোৱাৰে বা খেলিমেলি হয়। গতিকে আপোনালোকে খেয়াল ৰাখিব যাতে আপোনালোকৰ ভিডিঅ' আপলোড কৰাৰ সময়ত হেশটেগসমূহ আপোনালোকৰ কণ্টেণ্টৰ ওপৰত বা মানে কণ্টেণ্ট যিটো টপিকৰ ওপৰত বনাইছে সেই টপিকটোৰ ওপৰতে মানে হেশটেগ লগোৱা হয়। অযথা 10-20টাকৈ হেশটেগ নলগাব। যিকেইটা হেশটেগৰ লগত আপোনাৰ কণ্টেণ্টৰ মিল আছে, ৰিলেটেড, সেইবিলাকেই হেশটেগ লগাব। নহ'লে কি হয়, যিটো ফেচবুকৰ যিটো এলগৰিদম হয়, ফেচবুকৰ এলগৰিদমে তেওঁলোকে বুজিব অসুবিধা হয় যে আপোনাৰ ভিডিঅ'টো কোনফালে পঠাব, কোনটো চাইডত পঠাব। বিভিন্ন কেটেগৰী আছে, কমেডি আছে, এডুকেশ্যনেল আছে, সংছ আছে, হাস্যৰসৰ আছে। মানে আপোনালোকৰ এই কেটেগৰীবিলাকৰ মতে আপোনালোকে হেশটেগ লগাব, যিটো কেটেগৰীত আপোনাৰ ভিডিঅ'টো বনাইছে। তো যিসকলে অলৰেডি ভুল কৰিছে, কেটেগৰী মতে হেশটেগ লগাব পৰা নাই, তেওঁলোকেতো লাখ ভিউৱাৰ পাইছে, কিন্তু যিটো মনিটাইজ সেটআপটো পোৱা নাই। তো আপোনালোকে কেনেকৈ মনিটাইজ সেটআপ পাব, মই তাৰ বিষয়ে কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকল বন্ধু বান্ধৱী মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, তেওঁলোকলৈ অনুৰোধ জনাইছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ নিউ আপডেটসমূহ পাই থাকে। তো বলক লেট নকৰি কিনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপোনালোকে কৰিব কি, আপোনালোকৰ পেজ হওক বা প্ৰফাইল হওক, তাত গৈ কিনে আপোনালোকৰ এই প্ৰফেশ্যনেল ডাশ্ববৰ্ডটো অন কৰিব। মানে তাত গৈ কিনে ক্লিক কৰিব। এই চাওক, যেনেকৈ দেখাই আছোঁ মই, তাত গৈ ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত আপোনাৰটো এইটো পেজটো স্ক্ৰল কৰি দিব, তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে চব ইয়াত আহিছে আপোনাৰ মনিটাইজেশ্যন, এইবিলাক ইয়াত আপুনি চি অল বুলি কৰি দিব। চি অল বুলি কৰাৰ লগে লগে কি আহিব, এনেকৈ এটা পেজ খোল খাব। আপোনাৰ যিটো টুলছসমূহ খোল খাই যাব। কোনটো টুলছ আপোনাৰ লক হৈ আছে, কোনটো আনলক হৈছে, আপুনি চাব পাৰিব। তো প্ৰথমতে কি কৰিব, আপোনালোকে জেনেৰেলি এডছ অন ৰিলছ সেইটোৱেই অন কৰিব চেষ্টা কৰিব, কাৰণ তাৰ পৰাই পইচা অলপ পোৱা যায়। এডছসমূহৰ পৰা বেছিভাগ পইচা আহে। তো সেইটো আপোনালোকে কেনেকৈ আনলক কৰাব, তো সেইটো আনলক কৰিবৰ কাৰণে যিসকলে মানে ভুলকৈ এইবিলাক হেশটেগ লগাওঁতে বিভিন্ন খেলিমেলি কৰিছে, তো এইখিনিতে আৰু এটা কথা এটা কওঁ, সৰুকৈ কথা এটা কওঁ, যিটো থাম্বনেইল বুলি কয়, কিছুমানৰ ভিডিঅ' হেশটেগ উল্টা পাল্টা হ'লেও ভিডিঅ' ভাইৰেল হৈ যায়। ভাইৰেল কেনেকৈ হয়, যে থাম্বনেইল, যিটো ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে যিটো পিকচাৰ দেখা যায়, যিমান ফটোখন দেখা যায়, বিভিন্ন ধৰণৰ ফটো আছে, মানুহক মানে আকৰ্ষণ কৰে। তো আকৰ্ষণ চাই কিনে মানুহে ভিডিঅ' চায়, মানুহেতো ভিউৱাৰ্ছে চাই আছে ঠিকেই, কিন্তু কথাটো হ'ল মানে কি, ছিষ্টেমৰ যিটো এলগৰিদম হয়, এলগৰিদমত মানে সেইটো হেশটেগৰ কাৰণে মানে খেলিমেলি হৈ আছে। এইটো কোনটো কেটেগৰীত পেলাব, এইটো কমেডি কেটেগৰীত পেলাব, নে এডুকেশ্যনত পেলাব, নে হাস্যৰসত কি বুলি কয় এই মটিভেশ্যনত পঠাব, তেওঁলোকে মানে এইটো খেলিমেলি মানে অসুবিধা হয়, ছিষ্টেমটো অলপ খেলিমেলি হৈ যায়। আৰু ভিউৱাৰ্ছে কেনেকৈ পাই যায়, ভিউৱাৰ্ছে পায় কেনেকৈ, কিছুমানে শ্বেয়াৰ কৰি দিয়ে, কিছুমানে এই ফটো চাই কিনে আমুকটো ফটো চাওঁচোন কি আছে ইয়াত, মানে এইটো থাম্বনেইল বুলি কয়। থাম্বনেইলটো আপোনাৰ যিমান চমকদাৰ হ'ব, যিমানে আকৰ্ষণীয় হ'ব, সিমানে ভিডিঅ' ভাইৰেল হয়। কিন্তু ভাইৰেল হ'লেও আপোনাৰ যিটো মনিটাইজ আপোনাৰ ছেটআপ, সেইবিলাক পোৱা নাযায়। ইয়াৰ কিছুমান সেই যিটো ক'লোঁ মই, সেইটো ভুল হয়। তো যিসকলে ভিডিঅ' চাই আছে, তেওঁলোকে ভুলটো নেক্সট টাইম নকৰিব। আৰু যিসকলে কৰিছে, তেওঁলোকে কি কৰিব এইটো চাওক। তো আপোনাক দেখাই দিছোঁ, এডছ অন ৰিলত মই ক্লিক কৰিলোঁ, এইটো আহিলে। তাৰপাছত আপুনি কৰিব কি, এই আছে লাৰ্ণ মোৰ, এই লাৰ্ণ মোৰত ক্লিক কৰিব।
লাৰ্ণ মোৰত গৈ ক্লিক কৰাৰ লগে লগে ইয়াত এনেকৈ এখন পেজ খোল খাব। আপুনি পেজটো মানে তললৈ স্ক্ৰল কৰিব, চাব পাৰিব গোটেইখিনি। এইখিনি চালে চাই কিনে কি কৰিব, যিসকলৰ ভিউৱাৰ্ছ ভাল, ফলোৱাৰ্ছ ভাল, ফেচবুকে অলৰেডি মনিটাইজেশ্যন ছেটআপ পঠালে বা পঠোৱা নাই, যিয়ে নহওক বাৰু, যিসকলৰ ফলোৱাৰ্ছ ভাল, ভিউৱাৰ্ছ ভাল, তেওঁলোকৰ কাৰণে ফেচবুকে এটা হিংস মানে এটা ইংগিত দিয়ে যে আপুনি ক'ৰবাত ভুল কৰি আছে বা কিবা খেলিমেলি হৈ আছে, গতিকে আপুনি এই কামটো কৰক, তেতিয়াহে আপোনাৰ এই মনিটাইজ ছেটআপ টুলছবিলাক পাব। তো সেই টুলছবিলাক ক'ৰ পৰা আপুনি পাব সেই বিষয়ে বাৰীককৈ চাব লাগিব। এই যে ইয়াত লিখা আছে নহয়, দ্য ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন বেটা ইজ কাৰেণ্টলি ইনভাইট অনলি হোৱাইল ইট ইজ ইন টেষ্টিং। If you have not received an invite, you can express interest in participating in this form. এই in this form আছে নহয়, এই in this form গৈ ক্লিক কৰিব। ইয়ে চাওক, এইটো in this form ক্লিক কৰি নহয়, মই আপোনাক লাইভ দেখাই আছোঁ। in this form গৈ ক্লিক কৰিব। ইয়াত আপোনালোকৰ আছে, লিখা আছে ইমেইল, আপোনালোকৰ ইমেইল দি দিব। ইয়াত দি দিব ফেচবুক একাউণ্ট URL, আপোনাৰ যিটো ফেচবুক প্ৰফাইলৰ লিংক হয় বা পেজৰ লিংক হয়, এইটো কপি কৰিব, কপি কৰি কিনে ইয়াত দি দিব। তাৰপিছত ইয়াত দিছে কি, আদাৰ ছ'চিয়েল মিডিয়া একাউণ্ট, যদি আপোনাৰ কোনোবা অন্য একাউণ্ট আছে, যেনেকৈ ধৰক ইনষ্টাগ্ৰাম, ইউটিউব চেনেল, এইবিলাকৰ লিংক ইয়াত দি দিব। বাকী একো কৰিব নালাগে। তাৰপিছত ইয়াত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে চাব আপোনালোকৰ 2-3 দিন পিছত আপোনালোকৰ এটা এটাকৈ টুলছ আনলক হৈ থাকিব। আৰু যিসকলৰ মানে খোল নাখায়, মানে আনলক নহয়, তেওঁলোকে 2-3 দিনৰ মূৰে এনেকৈ কৰি থাকিব। 3-4 বাৰ কৰাৰ লগে লগে ফেচবুকে তেওঁলোকে ৰিকুৱেষ্ট পাব যে এই প্ৰফাইল আইডিৰ পৰা ৰিকুৱেষ্ট আহিছে, তেওঁৰ এইটো টুলছ আনলক কৰি দিব লাগে, তেতিয়া আনলক হৈ যাব। বিশেষ একো নহয়। তো আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা কমেণ্ট দিব, যদি বেয়া লাগিছে এটা বেয়া কমেণ্ট দিব, একো বেয়া নাপাওঁ, কাৰণ আপোনালোকৰ মন্তব্যই আমাক পৰৱৰ্তী ভিডিঅ' বনাবৰ কাৰণে উৎসাহ দিব, ভুলবিলাক সংশোধন কৰিবলৈ হেৰি দিব। তো চালে এইখিনি, বিশেষ আৰু একো নাই, এইখিনিলৈকে আছে এই ছেটআপবিলাক পাবৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।